নীলাচলত উখল মাখল পৰিৱেশ। লাখ লাখ ভক্তৰ ঢল। হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা ধৰ্মীয় ধ্বনিৰে মুখৰ নীলাচল। আজিৰ পৰা আৰম্ভ কামাখ্যাৰ মহা অম্বুবাচী মেলা। আধ্যাত্মিকতা, আস্থা আৰু ভক্তিৰ সমাগম। অসম তথা সমগ্ৰ দেশৰ অন্যতম বৃহৎ আধ্যাত্মিক সমাৰোহ অম্বুবাচী মেলা 2026ক কেন্দ্ৰ কৰি ইতিমধ্যে কামাখ্যা মন্দিৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। দেশ বিদেশৰ লাখ লাখ সাধু সন্ন্যাসী, তীৰ্থযাত্ৰী আৰু ভক্তৰ আগমনে নীলাচল পাহাৰত ব্যস্ততা ক্ৰমাৎ বৃদ্ধি পাইছে। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ'ব 22 জুন তাৰিখে নিশা 9:08। এই সময়ৰ পৰাই মন্দিৰৰ গৰ্ভগৃহ বন্ধ কৰি দিয়া হ'ব আৰু নিয়মীয়া দৰ্শন সাময়িকভাৱে স্থগিত ৰখা হ'ব। আনহাতে অম্বুবাচীৰ নিবৃত্তি ঘটিব 25 জুনত নিশা 12:02। এই প্ৰবৃত্তি পৰ্বৰ সমাপ্তিৰ পাছত পৰম্পৰা অনুসৰি বিশেষ পূজা অৰ্চনা, শুদ্ধিকৰণ আৰু ধৰ্মীয় আচাৰ অনুষ্ঠান সম্পন্ন কৰা হ'ব। ইয়াৰ পিছতেই 26 জুনৰ পুৱাই সাধাৰণ ভক্ত আৰু তীৰ্থযাত্ৰীসকলৰ বাবে পুনৰ খুলি দিয়া হ'ব কামাখ্যা মন্দিৰৰ দুৱাৰ। সেইদিনা মা কামাখ্যাৰ আশীৰ্বাদ লাভৰ উদ্দেশ্যে ভক্তৰ বৃহৎ সমাগম হোৱাৰ সম্ভাৱনাও দেখা গৈছে। উল্লেখযোগ্য যে অম্বুবাচী মেলা শক্তি সাধনা আৰু তান্ত্ৰিক উপাসনাৰ এক বিশেষ পৰ্ব হিচাপে গণ্য কৰা হয়। প্ৰতি বছৰে এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও বহু সাধক, তান্ত্ৰিক আৰু ভক্ত অসমলৈ আহি উপস্থিত হয়। অম্বুবাচী মহাযুগক কেন্দ্ৰ কৰি ইতিমধ্যে নীলাচল পাহাৰত জোৰদাৰভাৱে চলিছে প্ৰশাসনিক আৰু ধৰ্মীয় প্ৰস্তুতি। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক নিউজ।